গৌৰীপুৰৰ এগৰাকী মহিলাক বাংলাদেশলৈ প্ৰেৰণ। গৌৰীপুৰ সুখাতিখাতা গাঁৱৰ মনোৰা বেৱাক যোৱা ২৪ তাৰিখে গৌৰীপুৰ আৰক্ষীয়ে সন্দেহজনক নাগৰিক বুলি থানালৈ মাতি নিয়ে। উল্লেখ্য যে মনোৰা বেৱাৰৰ ভাৰতীয় হিচাপত সম্পূৰ্ণ নথিপত্ৰ থকাৰ পিছতো ৪ বছৰ ডিটেনশ্যন কেম্পত ৰাখে। পিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মনোৰা বেৱাক নিজ বাসগৃহত আনিবলৈ দিয়ে। যোৱা ২৪ তাৰিখে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ কোনো তথ্য যোগান ধৰা নাই। আজি সামাজিক মাধ্যমৰ যোগেদি বাংলাদেশত থকা বুলি প্ৰত্যক্ষ কৰে। পিছে পৰিয়ালৰ লোকে আৱেগিক হৈ পৰে। মনোৰা বেৱাৰ নামৰ চৰকাৰী গৃহ ৰেচন কাৰ্ড থকাৰ উপৰিও পৰিয়ালৰ সকলো সদস্য ভাৰতীয়, কিন্তু মনোৰা বেৱা কেনেকৈ বাংলাদেশী হ'ল চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে। লগতে গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী জাহানাৰা বেগমে ২৪ ঘণ্টা সময় বান্ধি দিয়ে। যদি ২৪ ঘণ্টাৰ ভিতৰত উভতাই নিদিয়ে তেন্তে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। সুগন্ধি খাতা আমার জেলা হচ্ছে ধুবড়ি, থানা হচ্ছে আমার গৌরীপুর, থানা গৌরীপুর। হ্যাঁ, আর বাবার নাম হচ্ছে আমার কাশেম আলী, আমার নাম হচ্ছে দিলজন বেওয়া, আমার নাম হচ্ছে মনোরা বেওয়া, আমার ছেলের নাম হচ্ছে ইনুস আলী, আমার মেয়ের নাম হচ্ছে নারজুমা বেগম, নারজু বেগম। স্বামীর নাম হচ্ছে সফিয়র হক, সফিয়র রহমান। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনিফাৰ 24।